মিত্ৰসকল, আজি আহিছোঁ পলাশবাৰী মিৰ্জা হৈ আহিব পাৰি। এইটো বগেনভিলিয়া ৰিজৰ্ট বুলি কয়। আহি কিনে ইয়াতে আমাৰ পুত্ৰ আহিছে, পৰিবাৰ আহিছে, ড্ৰাইভাৰ আহিছে লগত, আৰু আমি অলপমান ঘূৰিলোঁ। অতি সুন্দৰ অনবদ্য প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বগেনভিলিয়া ৰিজৰ্টখন অৱস্থান কৰিছে। এই চাওক, এনেকুৱা ধৰণৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, আকাশ, মেঘ, এইটো মাজে মাজে ৰাস্তা, অতি সুন্দৰ। ইয়াৰ পৰিৱেশবিলাক অতি সুন্দৰ। আমি আহিলোঁ অলপমান চাহ পানী খাই কিনে আমি চুইমিঙত যাম। চুইমিঙত 500 টকা কৰি চুইমিঙত ইয়াতে ভিজিট। ইয়াতে অলপমান চুইমিঙৰ এক্সপিৰিয়েঞ্চ অলপমান ল'ম, কাৰণ জীৱনত মই চুইমিঙৰ এক্সপিৰিয়েঞ্চ এতিয়ালৈকে লোৱা নাই। ইয়াতে নতুন নতুন প্ৰজেক্ট কিছুমান কৰিব, ঘৰবিলাক বনাই থৈ দিছে, ঘৰ বনাই থৈ দিছে নতুন নতুন, তাতে হেৰি কৰিব ভৱিষ্যতলৈকে। এই সুন্দৰ সুন্দৰ গছ চাৰিওফালে, বায়ু, অতি সুন্দৰ পৰিৱেশ। ইয়াতে ভৱিষ্যতে আৰু নতুন নতুন কনষ্ট্ৰাকশ্যন হ'ব, কনষ্ট্ৰাকশ্যনৰ কাৰণে ব্যৱস্থা ৰাখি থৈ দিছে। বগেনভিলিয়া মিৰ্জাৰ ওচৰৰ মেধিবৰী বুলি কয়। তাৰমানে বৰিহাট পাৰ হৈ কিনে অলপমান সোমাই যাব লাগে, অলপমান সোমাই গৈ মেধিবৰী হৈ যদি অহা যায়, আমৰঙা জেগাখিনিৰ নাম। এই আমৰঙাৰ ওচৰতে এইটো হেৰিটো। ইয়াতে অলপ গাহৰিৰ দুৰ্গন্ধ অলপ পাইছোঁ, কাৰণ গাহৰি পুহিছে, বোধহয় চাফ চিকুণ কৰা নাই। কিন্তু গছ বিৰিখৰ যিটো পৰিৱেশ, এইটো পৰিৱেশ মই আগৰ কোনো হেৰিত মই কিন্তু পোৱা নাই। ইয়াৰ আগতেও বহুত মই গৈছোঁ। ইয়াতে বাঁহৰ চাওক, কেনেকুৱা বাঁহ, কিমান বাঁহ আছে চাওক, কিমান বাঁহৰ পৰিৱেশ। এনেকুৱা পৰিৱেশ সাধাৰণতে পোৱা নাযায়। মই যিমানবিলাক ৰিজৰ্ট এতিয়ালৈকে আহিছোঁ, পৰিৱেশ এনেকুৱা সুন্দৰ পৰিৱেশ সাধাৰণতে পোৱা নাযায়। আমি ৰাস্তাৰ মাজে মাজে আহি আছোঁ ৰিজৰ্টত। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ, অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। এইটো চাওক। মিত্ৰসকল, আমি ঠিক এণ্ট্ৰেঞ্চ ৰোডটো আহি পাইছোঁ। ইয়াতে আমাৰ পুত্ৰ আছে, পৰিবাৰ আছে, আৰু আমাৰ ড্ৰাইভাৰ আছে। এই পৰিৱেশ চাওক, ইয়াতে বগেনভিলিয়া ৰিজৰ্টৰ ইমান সুন্দৰ পৰিৱেশ আৰু যাত্ৰীসকল। আৰু এই এণ্ট্ৰেঞ্চ ৰোডটো মই আপোনালোকক দেখাইছোঁ। এইটো ৰাস্তাৰে আমি আহিছিলোঁ। এইটো ৰাস্তা আহিছিলোঁ। আমাৰ প্ৰৱেশ পথটো ইমান সুন্দৰ যে ইয়াৰ আগতে গুৱাহাটীত সোণাপুৰত মই যিকেইখন ৰিজৰ্টত গৈছোঁ, এনেকুৱা সুন্দৰ প্ৰৱেশ পথ মই দেখা নাই ইয়াৰ আগতে। ইয়াতেও সুন্দৰ পৰিৱেশ আছে। গতিকে এই একবাৰ চাওক প্ৰৱেশ পথটো, কিমান সুন্দৰ প্ৰৱেশ পথ, এটা সুৰংগত যাই থকাৰ দৰে লাগে। এইখন হোটেল, ইয়াতে আপোনালোকে নিজৰ মেনু মতে মানুহে খাব পাৰে, যাৰ যি ইচ্ছা। অৱশ্যে ইয়াৰ বস্তুবিলাকৰ দাম বহুত বেছি। একাপ চাহ খালে 75 টকা কৰি ভৰিব লাগিব, আৰু ভেজ আইটেম, যিকোনো ভেজ আইটেম 375 টকাৰ তলত থালি নাপাব। ইয়াতে যদি পৰিয়াল লৈ আহিলে আপোনালোকে প্ৰায় 2000-2500 টকাৰ তলত খোৱা লোৱা কৰিব কোনেও নোৱাৰে। আৰু মইতো চুইমিং পুলৰো অভিজ্ঞতা ল'ম। এইটো হৈছে চুইমিং পুল। ইয়াতে গা ধুই আছে বহুতে গা ধুই আছে। এইটো চুইমিং পুলৰো অভিজ্ঞতাটো মই ল'ব লাগিব আজি। জীৱনত কোনোদিন চুইমিং পুলৰ অভিজ্ঞতা মই লোৱা নাই। গতিকে এইটো চাওক, কেনেকুৱা সুন্দৰ এণ্ট্ৰেঞ্চ, বগেনভিলিয়া ৰিজৰ্ট। তাৰ মাজতে এইবিলাক সুন্দৰ অফিচ ৰুম আছে। অফিচ ৰুমবিলাকত ভিন্ন ভিন্ন প্ৰশাসনিক ক্ৰিয়াকাণ্ডবিলাক কৰা হয়। এইটোও মাজতে এটা সুন্দৰ ঘৰ এটা বনাই থৈ দিছে, ইফালেও আছে সুন্দৰ মুঠতে সুন্দৰ এটা চাবলগীয়া ৰিজৰ্ট। এওঁলোকৰ হয়তো 50 বছৰ আগতে হয়তো মাটি কিনা আছিল, গতিকে পইচা ইনভেষ্ট কৰি কিনে এটা সুন্দৰ ৰিজৰ্ট কৰিছে। ইয়াতে দৰ্শনাৰ্থীৰ সংখ্যাও যথেষ্ট
যথেষ্ট দৰ্শনাৰ্থীৰ সংখ্যা ইয়াত এইটো পুখুৰীৰ দৰে এটা পৰিৱেশ সুন্দৰ পৰিৱেশ